আমি সত্ৰীয়া নৃত্যৰ কৰ্মশালা কৰিছোঁ। এই ক্ষেত্ৰত অসম সাংস্কৃতিক মহাসভা, কাৰ্বি আংলং জিলাৰ আৰু সৰ্বমংগল সঞ্চয় সমিতিৰ উদ্যোগত ইয়াত যি এক সপ্তাহ কৰ্মশালাৰ আয়োজন কৰিছে, এয়া সঁচাকৈয়ে উৎসাহজনক হয়। আৰু ইয়াতে আমি মাটি অখৰাৰ পৰা আৰম্ভ কৰি বৰগীতৰ অভিনয়ৰো কিছু আভাস দিম আৰু লগতে এটি কৃষ্ণ বন্দনা শিকোৱাৰ আমি কথা ভাবিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকল আহে আমাৰ সংস্কৃতিক শিপাডালৰ লগত যাতে তেওঁলোক চিনাকি হ'ব পাৰে। এনেধৰণৰ কৰ্মশালা বা এনেধৰণৰ বিদ্যালয় যি আমাৰ স্থাপন কৰা হয়, এয়া আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধাউতি বঢ়োৱাৰে এটা পথ হয়, যাতে তেওঁলোকে নিজৰ সংস্কৃতিটো বুজি পায় আৰু শিক্ষাৰ লগতে আমি সংস্কৃতিটোৰ বিষয়ে যাতে তেওঁলোকক অৱগত কৰাব পাৰোঁ, যাতে কৈ যাব পাৰোঁ আমাৰ সংস্কৃতি কিমান পুৰণি আৰু কিমান সুন্দৰ। তেতিয়াহ'লে মই ভাবোঁ সকলো শিশুৱেই বৰ ধুনীয়া এটা মনৰ শক্তিৰে তেওঁলোক ডাঙৰ দীঘল হ'ব। আমি প্ৰথম সত্ৰীয়া নৃত্যৰ মূল যি আৰম্ভণি বুলি কোৱা হয়, মাটি অখৰা শিকাম 8ৰ পৰা 10টা আৰু বৰগীতৰ অভিনয়ৰো আভাস দিয়া হ'ব। বিভিন্ন ঠাইত কৰিছোঁ, কলিয়াবৰত কৰিছোঁ, গুৱাহাটীত কৰিছোঁ আৰু বৰ্তমান মোৰ 14 জুলাইত শেষ হৈছে মৰিগাঁও জিলাৰ মায়ঙত। হয়, অসমৰ অন্তৰ্গত কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় সৰ্বমংগল সঞ্চয় সমিতি স্বেচ্ছাসেৱী অনুষ্ঠান আৰু লগতে সংমাক এক সাংস্কৃতিক প্ৰবাহৰ যৌথ সহযোগত এই 7 দিনীয়াকৈ সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আজি আমি শুভাৰম্ভণি কৰিছোঁ। আমাৰ এই 7 দিনীয়া কৰ্মশালাত মুখ্য প্ৰশিক্ষিকা হিচাপে আমি গুৱাহাটীৰ পৰা আমন্ত্ৰণ জনাই আহিছোঁ দীপিকা ভূঞা, গুৱাহাটী দূৰদৰ্শন আৰু অনাতাঁৰৰ গ্ৰেডেড সত্ৰীয়া নৃত্যৰ শিল্পী আৰু কটন বিশ্ববিদ্যালয়ৰ সত্ৰীয়া নৃত্যৰ গৱেষণাৰত ছাত্ৰী। এই 7 দিন আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিব। আমাৰ যি লক্ষ্য উদ্দেশ্য যে আমাৰ লোককৃষ্টি সংস্কৃতি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ সম্প্ৰসাৰণ আৰু তেওঁলোকৰ ইয়াৰ প্ৰতি আকৰ্ষিত কৰা, এই লক্ষ্যৰ অংশস্বৰূপে আমি আজি এই সত্ৰীয়া নৃত্যৰ কাৰ্যসূচী হাতত লৈছোঁ। এই কৰ্মশালাই নিশ্চয় আমাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত আমাৰ সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আৰু ধাউতি বৃদ্ধি কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, আজি আমি এই শুভাৰম্ভণি অনুষ্ঠানটিৰ বাবে মুখ্য আজি অতিথি আৰু উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ বোকাজানৰ অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি কাকুমণি শইকীয়া ডাঙৰণী বাইদেউক। লগতে আমাৰ মাজত উপস্থিত আছে খৰচিং তেৰাং সোঁৱৰণি বঁটাপ্ৰাপক লোকশিল্পী কাংথেৰ বে ডাঙৰীয়া, সু গায়িকা তথা কবি আমাৰ লখিমী বেপী বাইদেউ, আমাৰ সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা সমাজ সংগঠক নৰেন্দ্ৰনাথ হাজৰিকা দেৱকে প্ৰমুখ কৰি ভালেমান গণ্যমান্য ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আৰু আমি প্ৰায় 50গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ পঞ্জীয়ন হৈছে আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক 7 দিনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰিব।